পৃথিৱীৰ বৃহত্তম নদীদ্বীপ মাজুলীৰ পূব প্ৰান্তত অৱস্থিত অসমৰ এখন দ্বিতীয় বৃহত্তম তথা এক ঐতিহ্যমণ্ডিত গাঁও শালমৰা। প্ৰায় ৪,০০০ জনসাধাৰণে বাস কৰা গাঁওখনত শতকৰা ৮০ জন মানুহে মৃৎশিল্পৰ যোগেদি নিজৰ জীৱিকা নিৰ্বাহ কৰি আহিছে। ব্ৰহ্মপুত্ৰৰ বোৱতী নদীৰ গৰাৰ পাৰত অত্যন্ত কষ্টৰে ১৫ পৰা ২০ ফুট গাঁত খান্দি মাটিৰ কেইবা তৰপো তলত থকা যথেষ্ট আঠাযুক্ত বগা ৰঙৰ মাটিবোৰেই কুমা মাটি হিচাপে সংগ্ৰহ কৰে আৰু এই মাটিৰ পৰাই তেওঁলোকে প্ৰস্তুত কৰে বিভিন্ন ধৰণৰ মৃৎশিল্পৰ সামগ্ৰী। শালমৰাৰ কুমাৰসকলৰ মহিলাসকলেহে প্ৰায় মাটিৰ পাত্ৰবোৰ বনোৱা দেখা যায়। কোনো ধৰণৰ আধুনিক প্ৰযুক্তিবিদ্যাৰ ব্যৱহাৰ নকৰাকেই তেওঁলোকে নিজৰ হাতেৰে তৈয়াৰ কৰা এই বস্তুবিলাক আটক-ধুনীয়াকৈ বজাৰৰ উপযোগী কৰি তোলে। গাঁওখনৰ শিল্পীসকলে শিল্পটোৰ যোগেদি সমগ্ৰ মাজুলীৰে অৰ্থনৈতিক দিশ সবল কৰি অহাৰ লগতে অলপ হ'লেও নিবনুৱা সমস্যা সমাধানত সহায় হৈছে বুলি ক'ব পাৰি। এই মৃৎশিল্প কেৱল মাজুলীতেই নহয়, পৃথিৱীৰ বিভিন্ন ঠাইত জনাজাত। পৃথিৱীৰ ভিন্ন ভিন্ন প্ৰান্তৰ পৰা এই মৃৎশিল্পৰ দ্বাৰা তৈয়াৰী পাত্ৰবোৰ চাবলৈ বিভিন্ন মানুহ মাজুলী তথা শালমৰালৈ আহে। কিন্তু এই শিল্প আমাৰ মাজৰ পৰা লাহে লাহে হেৰাই যাবলৈ ধৰিছে। ব্ৰহ্মপুত্ৰৰ পাৰত হোৱা গৰাখহনীয়াৰ বাবে চৰকাৰী কৰ্তৃপক্ষই মৃৎশিল্পৰ বাবে যি প্ৰয়োজনীয় কুমাৰ মাটি, সেই কুমাৰ মাটি আহৰণ কৰিবলৈ নিদিয়ে। যদিহে চৰকাৰী কৰ্তৃপক্ষই এই ক্ষেত্ৰত কোনো ধৰণৰ ভূমিকা পালন নকৰে, তেনেহ'লে মাজুলীবাসী তথা শালমৰাবাসীৰ পৰা আন এটা কুটীৰ শিল্প চিৰদিনৰ কাৰণে লুপ্ত হ'ব।